অহা সময়ত কিন্তু জুই বকবককৈ জ্বলি কি ক'ব ঘটনাটো? সঁচাকৈ আমি এইটো খুব দুৰ্ভাগ্যজনক ঘটনা এটা যে আজি এটা ইয়াত এনেকুৱা এটা এক্সিডেণ্ট হৈছে। কিন্তু অলপ আগত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই আমাৰ কেন্দ্ৰীয় মন্ত্ৰী তেওঁ খুব ধুনীয়াকৈ তেওঁ কথাখিনি কৈছে যে দুৰ্ঘটনাই কোনো ইচ্ছাকৈ নকৰে। তো আমি খুব সততাৰে MLA লগত কথা পাতি, আমি ৱাৰ্ড মেম্বাৰৰ লগত কথা পাতি আমি ডেকৰেটৰ পোষ্ট, লাইট পোষ্ট, আমি ষ্ট্ৰীট লাইট আমি লগাবলৈ গৈছিলোঁ। আজি এটা ডেমো হিচাপে আমি তেনেকুৱা পোষ্ট এটা অপেনিং কৰাবলৈ গৈছিলোঁ। তাতে তাৰ এই পোষ্টৰ তলত বা ছাইডত আমাৰ গেছ পাইপলাইন গৈছে। গেছ পাইপলাইন যোৱাৰ কাৰণে তাত এটা লিকেজ আছে। যেহেতু আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আহি উপস্থিত হৈছে, আমাৰ মাননীয় বিধায়ক আহি উপস্থিত হৈছে, আৰু তাত আমাৰ চেয়াৰমেন, এক্সিকিউটিভ অফিচাৰ, মই ভাইচ চেয়াৰমেন, ৱাৰ্ড মেম্বাৰ আৰু আপোনালোকে সকলোৱে উপস্থিত আছিলে। তেতিয়া আমাৰ চেয়াৰমেন বাইদেউ যেতিয়া চাকিডাল জ্বলাব গৈছে, এই চাকি গছ জ্বলোৱাৰ সময়তে তাত ধপধপাকৈ জুই উঠিলে। তো তাৰ কাৰণে আমি খুব দুখিত। আমি গেছ কোম্পানীক আমি খবৰ দিছোঁ ইমিডিয়েটলি, আৰু তাত প্ৰশাসনৰ চবেই আছিলে, আপোনালোকে চবেই আছিলে। আমি সকলোৱে মিলি সহযোগ কৰি এইটো নোবোৱা হ'ল বাৰু। তেনেকুৱা ডাঙৰ এটা দুখটো এতিয়া পোনপটীয়াকৈ কাৰোবাক দিবলৈ বিচৰা নাই, কাৰণ কি গেছ কোম্পানীয়ে যিটো পাইপলাইন কৰিছে তাত একজেক্টলি মেজাৰমেণ্টটো আছে নে নাই, বা একচুৱেলি টাউন কমিটি অৱগত নহয় নেকি? টাউনখনৰ মাজেদি গেছ পাইপলাইন গৈছে, আপোনালোক অৱগত নহয় নেকি যে কিমান মিটাৰেদি গেছ পাইপলাইন গৈছে? হয়, আমি অৱগত হয়। আমাৰ পৰা NOC ল'ব লাগে। যোৱাবাৰো আমি NOC দিছোঁ। আমি যোৱাবাৰো এটা এনেকুৱা পাৰ্টি আহিছিলে, তো আমি NOC নিদিয়াৰ কাৰণে তেওঁলোকে বেলেগৰ ওচৰত কমপ্লেইন কৰিছিলে। আমি কৈছিলোঁ যে NOCখন আমি দিম, কিন্তু আপোনালোকে আমাৰ বস্তুখিনি ঠিক ঠাক কৰি দিব লাগিব। আমাৰ 6 নম্বৰ ৱাৰ্ডত আমাৰ ইয়াত আজি যিটো ঘটনা হ'ল, আপোনালোকে এইফালে যে পাইপলাইন এডাল গৈছে অৱগত হয়নে নহয় টাউন কমিটি হিচাপে? হয়। আমি তাৰ পাছতো এটা পোষ্টটো যে পুতিছিলে, সেই পোষ্টে গৈ পেলাই পাইপলাইনডালক খুন্দা মাৰিলে চাগে? নাই, এই পোষ্টটো মাৰা নাই, কিন্তু পোষ্টটো ইমান তললৈকে যোৱা নাই। পোষ্টটো ডেমো আছিলে চাগে, তাৰ পৰা গেছ লিক হৈছে। মাজে মাজে এনেকুৱা আমি আৰু আগত পাইছিলোঁ যে গেছ অলপ লিক কৰিছে, তেতিয়া আমি খবৰ দিওঁ, বা কোনোবা পৰিয়ালে আমাক খবৰ দিয়ে, তেতিয়া আমি গেছ কোম্পানীক খবৰ দিওঁ, তেওঁলোকে আহি এই বস্তুটো তেওঁলোকে ঠিক ঠাক কৰে। কিন্তু আজি তেওঁলোকে চাগে এইটো যেতিয়া হৈছে, আমি আৰু চিনচিয়াৰ হ'ব লাগিব, আৰু আমি অলপ এক্টিভ হ'ব লাগিব। আমি গোটেই মৰিয়ানী আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে ভগৱানে আমাক ৰক্ষা কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা দেৱ আছিলে, আৰু আমাৰ বিধায়ক মহোদয় আছিলে, আমাৰ চেয়াৰমেন বাইদেউ, আমি সকলোৱে আছোঁ, আপোনালোকে সকলোৱে আছিলে, প্ৰশাসন আছিলে, সকলোৱে যে আমি সুস্থভাৱে আমি ইয়াৰ এই বিপদৰ পৰা মুক্তি পাইছোঁ। তাৰ কাৰণে এতিয়া আমাৰ চেয়াৰমেন বাইদেউ অলপ আঘাতপ্ৰাপ্ত হৈছে, আৰু আমাৰ 8 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ গায়ত্ৰী চক্ৰৱৰ্তী বাইদেউ, তেওঁৰ চাগে মেখেলা চাদৰ অলপ পৰিছে, মোৰো হাতত লাগিছে, ধপকৈ আহিছে। কেইটা আপুনি ষ্ট্ৰীট লাইট বহাব আজি? একচুৱেলি আমাৰ এইটো এটা নটিচ ওলাইছিলে, টেণ্ডাৰ নটিচ, যে আমি এইফালৰ পৰা ফ্লাইঅভাৰ আহিবৰ কাৰণে আমি কাঠালগুৰি ব্ৰিজৰ পৰা নতুন মাটি নামঘৰলৈকে আমি এটা ডিষ্টেঞ্চ আছে 30 মিটাৰ বা 20 মিটাৰ ডিষ্টেঞ্চত এটা পোষ্ট আমি দিম বুলি ভাবিছিলোঁ। তাৰ ইমিডিয়েটলি আমি এটা নটিচ টেণ্ডাৰ কৰিছিলোঁ। প্ৰথমে আমি 30টা বা 35টা পোষ্ট আমি দিম, তাৰ পাছত এইটো 30 মিটাৰ ডিষ্টেঞ্চত কিমান হ'ব আমি তেনেকুৱা কৰিম। ইমিডিয়েটলি যেতিয়া আমাৰ অপেনিং কৰিব লগা হৈছে, তো আমি এনেকুৱা 30টা পোষ্টতে আমি কিমান টকা বাজেট এইখিনি? এই পোষ্টকেইটা আছিলে আপোনাৰ 32,000 মানকৈ এটা আছিলে, মই একজেক্টলি ক'ব নোৱাৰিছোঁ, তেনেকুৱাই আছিলে। কাৰণ এইটো খুব হুলস্থুলকৈ হোৱাৰ কাৰণে আমি জাষ্ট এতিয়াও আমি কামখিনি সম্পূৰ্ণ কৰা নাই। আমি জাষ্ট এইটো পোষ্টটোৱে ডেমো দি দিছিলোঁ, আৰু চিভিল ৱাৰ্কটো আমি পৌৰসভাৰ ফালৰ পৰা আমি লোকেলি আমি কৰিম বুলি আমি সিদ্ধান্ত লৈছিলোঁ। কিন্তু যিহেতু এটা সিদ্ধান্ত এনেকুৱা এটা এক্সিডেণ্ট হ'ল, আৰু আমাৰ মন্ত্ৰী মহোদয় আছিলে, তেওঁ ক'লে, বিধায়ক মহোদয় আছিলে, তেওঁ ক'লে আমি এইটো আকৌ পুনৰ বিবেচনা এটা কৰিম, কৰি আপোনালোকক আমি জনাম। ধন্যবাদ। গেছ চেছ পাইপ আছে নেকি? মানুহখিনি আঁতৰি যাওক, অলপ খালী কৰি দিয়ক, জেগাটো খালী কৰি দিয়ক। জেগাটো গেছ ওলাই আছে, এইটো গেছ ওলাই আছে, মানুহখিনি আঁতৰি দিয়ক, গেছ ওলাই আছে, হ'ব পাৰে।
এইখিনিতে দিব দিব ইয়াতে ইয়াতে এইখিনিতে ইয়াতে ইয়াতে বাইদেউ ঠিকে আছেতো গেছ ওলাই আছে 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 গেছ ওলাই আছেতো স্যার গ্যাসের পাইপলাইনটা আসলে গেছৰ পাইপলাইন আছে গেছ ওলাই আছেতো এই গেছ ওলাই আছেতো পানী নিদিব পানী দিলে দিগদাৰ ঐ ওপৰতো ধোঁৱা ওলাইছে ওপৰতো ধোঁৱা ওলাই আছে যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996